ভূপেন বৰাৰ মুখত হিন্দী মহৰা সিনেমাৰ কথা। মহৰা সিনেমাৰ সুনীল ছেত্ৰীৰ ৰূপত অসমত কি মহৰাক ব্যৱহাৰ কৰা নাছিৰুদ্দিনৰ ৰূপত মুখ্যমন্ত্ৰী। কথাটো এখন মুহুৰা বুলি চিনেমা আছিলে, কি এটা মুহুৰা, মুহুৰাৰ নেপথ্যৰ মানুহজন কোন? এতিয়া অসমৰ লুণ্ঠনৰ মুহুৰা হৈছে কি? বৃহস্পতিবাৰে গুৱাহাটীৰ সংবাদমেলত ৰাইজৰ দলে ঘটোৱা বিস্ফোৰণক লৈয়ে প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীৰ মুখত 1994 চনৰ বলিউডি মহৰা চিনেমাৰ প্ৰসংগ। বিহুৰ বিশ্ব অভিলেখৰ সময়ত চৰকাৰৰ ব্যাগম কেলেংকাৰী উদঙাই বিস্ফোৰণ ঘটাইছিল ৰাইজৰ দলে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অংশ লোৱা এই অনুষ্ঠানৰ বাবে সৰুসজাইত অস্থায়ী পেণ্ডেল, মঞ্চ নিৰ্মাণ, সোফা, কাৰ্পেট আৰু চকী যোগান দিয়াৰ নামত চৰকাৰৰ উদ্যোগত কি বাহিনীয়ে চলাইছিল ভয়ানক লুণ্ঠন। APCCৰ সভাপতি ভূপেন বৰাৰ মতে কি মহৰা, এই মহৰাৰ নেপথ্যত থকা মানুহজন কোন সেইটোহে ডাঙৰ কথা। আওপকীয়াকৈ নহয়, পোনপটীয়াকৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আক্ৰমণ ভূপেন বৰাৰ। কি নামটো ব্যৱহাৰ হৈছে, কি নামত যোৱা বস্তু বেলেগত গৈ টিকি আছে, নামটো কি টিকি আছে বেলেগ, বুজি পাইছেনে? এতিয়া নেপথ্যত কোন আছে বিলবিলাক চহী কৰাত, কি কামটো দিয়া ৱৰ্ক অৰ্ডাৰটোত চহী কোনে কৰিছে? কথাটো এখন মুহুৰা বুলি চিনেমা আছিলে, কি এটা মুহুৰা, মুহুৰাৰ নেপথ্যৰ মানুহজন কোন? তাতে মুহুৰাত আছিলে কি নাম চিনেমা এক্টৰজনৰ নাম? সুনীল ছেত্ৰী। আৰু নেপথ্যত কোন আছিলে? নাছিৰুদ্দিন শ্বাহ। এতিয়া অসমৰ লুণ্ঠনৰ মুহুৰা হৈছে কি? আৰু নাছিৰুদ্দিন শ্বাহ কোন? হিমন্ত বিশ্ব শৰ্মা। বিহুৰ বিশ্ব অভিলেখৰ বাবে সৰুসজাই ষ্টেডিয়ামত হোৱা অনুষ্ঠানৰ পেণ্ডেল, মঞ্চ নিৰ্মাণৰ লগতে সোফা, কাৰ্পেট আৰু চকী যোগানৰ সকলো ঠিকা দিয়া হৈছিল কি বাহিনীক। এনেও চৰকাৰে আয়োজন কৰা এনে প্ৰায় 90% কামৰ ঠিকা কি বাহিনীকে দিয়া হয়। বিহুৰ বিশ্ব অভিলেখ পেণ্ডেল, মঞ্চ নিৰ্মাণ কৰি সোফা, কাৰ্পেট, চকী যোগান ধৰি কি বাহিনীৰ ৰাজকোষৰ পৰা সৰকাইছিল 12,68 লাখ টকা। DVIP বহা একোখন সোফাৰ ভাড়া আছিল 2,98,000 টকা। সোফাৰ ভাড়াৰ নামতে সৰকাইছিল 17 লাখ টকা। 500 প্লাষ্টিকৰ চকী ভাড়াৰ নামত সৰকাইছিল 9,73,000 টকা। একোখন প্লাষ্টিকৰ চকীৰ ভাড়া 1947 টকা। কোনো ধৰণৰ নিবিদা আৰু ৱৰ্ক অৰ্ডাৰ নোহোৱাকৈ কি বাহিনীক এই কাম কৰিবলৈ দিছিল চৰকাৰে। 2023 13 এপ্ৰিলত হৈছিল অনুষ্ঠান। এই অনুষ্ঠান হৈ যোৱাৰ 5-17 দিন পিছতহে লোক নিৰ্মাণ বিভাগৰ ৱৰ্ক অৰ্ডাৰ পাইছিল কি বাহিনীয়ে। মন কৰিবলগীয়া যে এই লোক নিৰ্মাণ বিভাগৰো বিভাগীয় মন্ত্ৰী মুখ্যমন্ত্ৰী নিজেই। AIUDF বিধায়ক ৰফিকুল ইছলামৰ প্ৰতিক্ৰিয়া, যদি সঁচাই এনেকুৱা হৈছে তেন্তে ই এক বৃহৎ কেলেংকাৰী। মুখ্যমন্ত্ৰীয়ে ইয়াৰ হিচাপ অতি সোনকালে দিয়ক। একটা সোফা 3 লাখ টকা ভাড়া এনেকুৱা আনিছে, কিনিলেও দেখোন মোৰ গোটেই ঘৰৰ, মোৰ বিধায়কৰ ঘৰৰ গোটেই ফাৰ্নিচাৰ সোফা 1 লাখ কৰিলে 3 লাখ টকা দাম নহ'ব। এই আপোনালোকে বহি আছে গোটেইখিনি সোফা, এইখিনি কিমান লাগিব? 50, 60, 70,000 টকাতে পাম। বিধায়কৰ ঘৰত যিমান সোফা আছে, ফাৰ্নিচাৰ আছে, গোটেইখিনিৰ দামেই হ'ব 1.5 লাখ টকা। তেনেস্থলত যদি একটা সোফা 3 লাখ টকা দি ভাড়া আনিব লগা হৈছে, সঁচাকৈ যদি এইটো কাম কৰিছে, এইটো ইমান ডাঙৰ স্কেম হৈছে, দুৰ্নীতি হৈছে, ইয়াৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া ইয়াৰ হিচাপ দিব লাগিব। হিচাপ অতি সোনকালে দিয়ক। কিয় ঘটনা হৈছে? এছাম গদি মিডিয়া ডেইলি দিল্লীৰ কেগৰ ৰিপৰ্ট, কেজৰিৱাল বেচাৰা পলিটিকেলি মৰিলে, শেষ হ'ল, হাৰিলে, তেখেতৰ সেইবিলাক কৈ নাচি আছে। মই এতিয়া কম, নেশ্যনেল মিডিয়া হেমন্ত বিশ্বৰেই এইটো কেটচ কৰিব লাগে। এই মিডিয়া, এই গদি মিডিয়া এই নিউজটো চলাব লাগে। আৰু ইনকুৱাৰী কৰাৰ কাৰণে মই নেশ্যনেল গদি মিডিয়াকেইটাক ইনভাইট কৰিছোঁ আপোনালোকৰ আমাৰ এই ষ্টেটৰ মিডিয়াৰ যোগেদি। কি বাহিনীৰ এই ভয়ানক লুণ্ঠনৰ বিৰুদ্ধে তদন্ত ঘোষণা কৰাৰ সাহস হ'বনে মুখ্যমন্ত্ৰীৰ? যদি তদন্ত দিব লাগে তেন্তে নিজৰেই অধীনস্থ বিভাগৰ বিৰুদ্ধে তদন্ত ঘোষণা কৰিব লাগিব মুখ্যমন্ত্ৰীয়ে। তদন্ত হয় নে নহয় তাৰ ওপৰত কিন্তু চকু থাকিব ৰাজ্যবাসীৰ। কাৰণ কি বাহিনীয়ে সৰকাই নিয়া ধন ৰাইজৰ ধন। ব্যুৰো ৰিপৰ্ট, NKTV+।